ঘৰটো সাজিছিল বাৰু আৰু ব্ৰইলাৰ কিমান আছিল আৰু লগতে দানা কিমান আছিল আৰু কেনেকৈ কি পৰ্যায়ত কিমান অনিষ্ট হ'ল আৰু কিমান অনিষ্ট হৈছে আৰু গছ গছনি আৰু কিমান এইটো ঘৰ যোৱা বছৰ বনোৱা হৈছিলে মাটি উঠোৱাকে ধৰি খেৰ বাঁহ ইত্যাদি কৰি সম্পূৰ্ণ ঘৰটো বনোৱালৈকে প্ৰায় 2.5 লাখ টকা খৰচ হৈছিলে তাৰপিছতে এতিয়া এইয়া যোৱা নিশা 12টা বজাত অহা ধুমুহাই ঘৰটো বগৰাই দিলে এতিয়া পুনৰাই নতুনকৈ বনাব লাগিব এতিয়া তেনেকৈ টকা পইচা হাতত নাই এইটোৱে চিন্তা কেনেকৈ বনোৱা যায় আৰু বাৰিষাটো আহি পালেই সোনকালে নবনালেও আকৌ পিছলৈ আমি ব্ৰইলাৰ পালন কৰিবলৈ অসুবিধা আছে অৱশ্য আজি কিছুদিন আগতে এটা চাম আমি পঠিয়ালোঁ পঠিয়াই দিয়া প্ৰায় আজি 10 দিন হোৱা নাই এসপ্তাহমান হৈছে আৰু পুনৰাই আকৌ দ্বিতীয় চাম আমি ইয়াত পালিবলৈ যা যোগাৰ কৰোঁতে এই ঘটনাটো ঘটিলে তো এইটো ব্ৰইলাৰ ফাৰ্মটোতো এইটো অৱস্থা লগতে আমাৰ সেই তামোল গছৰ কাৰণে ছায়াৰ কাৰণে আমি কলগছ লগাইছিলোঁ এই বাৰীখনত নতুনকৈ তামোল গছ লগোৱা হৈছে এই তামোল গছৰ কাৰণে কলগছ ছায়া দিব লাগে এই ধুমুহাই যোৱা নিশাৰ ধুমুহাই গোটেইখিনি চুৰমাৰ কৰি দিলে লগতে সেই গছ এডালো বগৰালে গছডালে আকৌ সেই খেৰ থোৱা ঘৰটোৰ ওপৰত পৰিলে সেই ঘৰটো ভাঙি গ'ল অৱশ্যে আমাৰ টিনপাতখিনিও মানে এনেকৈ ব্যৱহাৰৰ মানে পুনৰ ব্যৱহাৰৰ কাৰণে উপযোগী নহ'ব চাগে এনেকুৱাকৈ এতিয়ালৈকে আমি ঠিক কৰিব পৰা নাই তাৰপিছত গোহালিত গৰু বা অন্য থাকিব জীৱ জন্তু তেনেকৈ গৰু অৱশ্যে ক্ষয় ক্ষতি নহ'ল গৰু ছাগলী গাহৰি তেনেকৈ ক্ষয় ক্ষতি নহ'ল যদিও এইখিনি কলগছ বগৰাই দিলে কেইবাজোপাও নতুন কলথোক বাহিৰ হৈছিলে এতিয়া সেইখিনি নষ্ট কৰি পেলালে আৰু তেনেকৈ আমি আৰ্থিকভাৱে এইখিনি যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছোঁ